ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা পঢ়া শুনা কৰি আছা তোমালোকৰ বেছি দিন নাই যেহেতু এনুৱেল এক্সাম আহি পালে তোমালোকৰ গতিকে তোমালোকে বহুতে সিলেবাসখন পোৱা নাই আৰু সেইবাবে মই সিলেবাসখন দিলো তোমালোকক আজি যাতে তোমালোকে কিমান মাৰ্কস কোনটো চেপ্টাৰৰ পৰা আহে তোমালোকে গম পোৱা আৰু সেইমতে তোমালোকে ষ্টাডি কৰিব পাৰা ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই বিজ্ঞানৰ চেপ্টাৰটো লৈছো বিজ্ঞানৰ যিটো সাবজেক্ট এই বিজ্ঞান সাবজেক্টটো লৈছো ইয়াত তোমালোকে জানা যে ফুল মার্কস 100 থাকে আৰু যদি আমি থিওৰি থাকে 90 আৰু পাস মার্ক থাকে 27 আৰু ইন্টাৰনেল অ্যাসেসমেন্ট থাকে 10 নম্বৰ টোটাল 100 মার্ক হয় আৰু পাস মার্ক যদি আমি আটাইবিলাক চাও তেনেহলে 30 নম্বৰ হয় না এতিয়া তোমালোকৰ কথা হল প্ৰথম যেতিয়া আমি চেপ্টাৰ আছে চেপ্টাৰ কিটা চাও প্ৰথম চেপ্টাৰটোত দ্বিতীয় চেপ্টাৰটো প্ৰথম সেম যিটো চেপ্টাৰ আছে মেটাৰ ইন আৱাৰ সাৰাউন্ডিংস ইয়াৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব 5 নম্বৰ 2 নম্বৰ চেপ্টাৰৰ পৰা আহিব 5 নম্বৰ 3 নম্বৰ চেপ্টাৰটো 4 নম্বৰ চেপ্টাৰ এই দুটাৰ পৰা 6 নম্বৰ আহিব অৰ্থাৎ পৰমাণুৰ গঠন হক অনুপৰমাণু বিলাকৰ পৰা 6 নম্বৰ আহিব না তাৰ পিছত তোমালোকৰ The Fundamental Unit of Life যেটো 5 নম্বৰ চেপ্টাৰ ইয়াৰ পৰা তোমালোকৰ আহিব 5 নম্বৰ 30 পৰা আহিব তোমালোকৰ 6 নম্বৰ তাৰ পিছত তেনেকৈ আমি 7 নম্বৰ 8 নম্বৰ 7 নম্বৰৰ পৰা আহিব 7 নম্বৰ মাৰ্কে থাকিব 7 নম্বৰ চেপ্টাৰটোৰ পৰা 8 নম্বৰ চেপ্টাৰৰ পৰা আহিব 7 নম্বৰে থাকিব 9 নম্বৰৰ পৰা 8 নম্বৰ থাকিব সে মাৰ্ক 10 নম্বৰ 7 নম্বৰ 11 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব 12 নম্বৰ যেটো চেপ্টাৰ আছে এই 12 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব 13 নম্বৰ চেপ্টাৰৰ পৰা 5 নম্বৰ আহিব 14 নম্বৰৰ পৰা তোমালোকৰ আহিব 5 নম্বৰ আৰু 15ৰ পৰা 5 নম্বৰ আহিব টোটাল মাৰ্কস যেটো 90 থিওৰি গদিয়া তোমালোকৰ 90 নম্বৰ এনেকুৱাকে চেপ্টাৰ গিটাৰ পৰা আহিব তাৰ পিছৰটো আমি যদি চাও সমাজ বিজ্ঞানৰ আমি প্ৰথম হিতি একে 5 মাৰ্ক আমাৰ 30 থাকিব 100ৰ ভিতৰত সমাজ বিজ্ঞানৰ যেটো সেকশন হিচাপে 4টা সেকশন আছে হয়নে প্ৰথম আছে হিষ্ট্ৰী যেটো আমি ইতিহাস ইয়াৰ পৰা তোমালোকৰ আহিব 35 নম্বৰ এনুৱেল ঠিক আছে ঠিক তেনেদৰে জিওগ্ৰাফি আছে জিওগ্ৰাফিৰ পৰা তোমালোকৰ 35 নম্বৰ আহিব তাৰ পিছত পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্স এই দুটাৰ পৰা আহিব 10 নম্বৰকে ঠিক আছে পলিটিক্যালত 10 নম্বৰ থাকিব ইকোনমিক্সত 10 নম্বৰ থাকিব প্ৰথম যদি আমি চেপ্টাৰটো চাও তেনেহলে ইয়াৰ এই চেপ্টাৰটোৰ পৰা 7 নম্বৰ আহিব ইতিহাসৰ 2 নম্বৰ চেপ্টাৰটোৰ পৰা 8 নম্বৰ আহিব 3 নম্বৰ চেপ্টাৰটোৰ পৰা 8 নম্বৰ আহিব 4 নম্বৰ আৰু 5 নম্বৰ চেপ্টাৰ যেটো ইতিহাসৰ ইয়াৰ পৰা 6 নম্বৰকে আহিব তাৰ পিছত জিওগ্ৰাফি চেপ্টাৰ কিটা যদি চাও তেনেহলে দেখা পাম প্ৰথম চেপ্টাৰটোৰ পৰা আহিব 7 নম্বৰ দ্বিতীয় চেপ্টাৰৰ পৰা আহিব 8 নম্বৰ তৃতীয় আৰু চতুৰ্থৰ পৰা আহিব 10 নম্বৰকৈ ঠিক আছে দুইটা চেপ্টাৰ মিলি 20 নম্বৰ আহিব তাৰ পিছত আমি যদি চাও পলিটিক্যাল সায়েন্সৰ ক্ষেত্ৰত তেনেহলে প্ৰথম আৰু দ্বিতীয় চেপ্টাৰটোৰ পৰা 5 নম্বৰ আহিব এনুৱেলত আৰু তাৰ পিছত ইকোনমিক চেপ্টাৰটো একে প্ৰথম দুটা চেপ্টাৰৰ পৰা 5 নম্বৰ কৈ আহিব টোটাল যদি আমি চাও 90 নম্বৰ পাম ছাত্ৰ ছাত্ৰীসকল মই সায়েন্সৰ এমসিকিউ কিছুমান দি দিছো তোমালোকে চাব পাৰিবা ডেসক্ৰিপচনতো মই দি দিম আৰু তোমালোকক যদি এমসিকিউ লাগে এনুৱেলৰ কাৰণে তোমালোকে কমেন্ট কৰিবা মই এমসিকিউ গিলা প্ৰস্তুত কৰি তোমালোকক দি দিম ছাত্ৰ ছাত্ৰীসকল অন্য এটা ভিডিঅত তোমালোক লগ পাম যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকে ভিডিঅটো লাইক কৰিবা ওকে নতুন এটা ভিডিঅত তোমালোকক আকৌ লগ পাম